হেল্ল' হয় নমস্কাৰ আজি আমুল লাইভৰ পেজলৈ মোৰ তৃতীয়টো লাইভ ভিডিঅ' আগতে মই দুবাৰ কৰিলোঁ আজি মোৰ ৰেচিপিটো হৈছে চাহী সেৱাই ক্ষীৰ সেৱাইটো খাই সবেই ভাল পায় আজি মই এটা বনাম পুৰা ক্ৰিমি খাই বহুতে ভাল পাব আচ্ছা তো মই কি বস্তু লাগিব মই আপোনালোকক দেখাই লৈছোঁ প্ৰথমতে ইয়াত মই আমুলৰ প্ৰডাক্ট এটা ব্যৱহাৰ কৰিছোঁ আমুল তাজা গাখীৰটো তাৰ পিছত আমুলৰ যেটো পাউডাৰ থাকে সেইটো আৰু এটা মিঠাই মেট তো বেছি যোগাৰ নালাগে খুব কম সময়তে সহজতে বনাব পৰা এটা ৰেচিপি ঠিক আছে মই স্টাৰ্ট কৰিছোঁ আৰু বাকি ইনগ্ৰেডিয়েন্ট কেইটা লাগিব সেৱাই এইখিনি মোৰ roasted সেৱাই হয় ইয়াত আৰু roast কৰিব নালাগে তাৰ পাছত এইখিনি হৈছে গুড় আজি মই গুড়েৰে বনাম ইয়াত কোনো চেনি ব্যৱহাৰ নকৰো আৰু এইখিনি হৈছে ড্ৰাই ফ্ৰুটছ খিনি মই মিহি মিহিকে কাটি লৈছো বাস এইখিনিয়ে বস্তু ঠিক আছে এতিয়া মই বনোৱাটো ষ্টাৰ্ট কৰিম প্ৰথমতে মই আধা লিটাৰ মান গাখীৰ ইয়াত অকমান উতলাই লৈছো আৰু গাখীৰ ব্যৱহাৰ হ'ব কাৰণ ইয়াত গাখীৰটোৱে বেছি ব্যৱহাৰ হয় গাখীৰতে মানে উতলাই ইয়াত কোনো পানী ব্যৱহাৰ কৰাও নহব এইখিনি অকন উতলাই থৈ দিছিলো মই তো ইয়াত এতিয়া মই এইখিনি যিখিনি সেৱাই লৈছিলো এইখিনি মই দি দিম ইয়াত এইখিনি ভালদৰে উতলিব লাগিব গেছটো জ্বলাই লৈছো কিছুমান সেৱাই মানে roast কৰা নাথাকে সেইবোৰ অকমান ঘিতে ভাজি ল'ব লাগে এটো মোৰ ভাজি থোৱা আছে আগৰ পৰা যিহেতু এইখিনি পুৰা উতলিব লাগিব ঠিক আছে এইটো অকমান মিডিয়াম ফ্লেমত মই থৈ দিছো মই যেটো আমুল পাউডাৰ আছিল এইখিনি মই অকমান গাখীৰৰ লগত মিক্স কৰি লম কেমেৰাটো মই ভালকে লগাই লৈছো ইয়াত মই আমুল তাজাটো দি দিছো দি ভালদৰে মিক্স কৰি লম এইখিনি মই মিক্স কৰি ৰাখি দিছো অকমান পিছত দৰকাৰ হ'ব গাখীৰখিনি ওচৰলৈ গৈছে বাৰু
এইখিনি মানে চেৱাটো অকণমান ভালকৈ সিজিব লাগিব, তেতিয়াহে খাবলৈ পূৰা মানে সোৱাদ হয়। উতলিবলৈ লৈছে। গেছৰ ফ্লেমটো আপোনালোকে মিডিয়ামতে ৰাখিব। এতিয়া মই এয়া যে আমূল্য পাউডাৰটো যেতিয়া মিক্স কৰি থৈছিলোঁ সেইখিনি মই ইয়াত দি দিম। বনাবলৈ একেবাৰে ইজি, ইমানো মানে টাইমো নালাগে ইমান, আৰু ইমান কষ্টও নহয়। ইয়াত মানে চেৱাইটো যে বহুত প্ৰকাৰৰে পায় কিনিবলৈ। কিছুমান মিহি থাকে, কিছুমান অকণমান পাতল, কিছুমান অকণমান হেৰি থাকে। যিটো বেছি মিহি এইটো পটককৈ সিজি যায়। এইটো মই মিডিয়াম চাইজটো লৈছোঁ। মিহিটোতকৈ মানে মিডিয়াম চাইজটো খাই বেছি ভাল লাগে। মিহিটো পটককৈ সিজি যায় নাই, অকণমান এইটোৰ সোৱাদটো বেছি হয়। আপোনালোকে সেইটোৰেও বনাব পাৰে। গাখীৰখিনি মানে উতলি তাৰ পৰিমাণটো মানে কম হৈ যাব লাগিব, যিমান লৈছিলোঁ আমি। আৰু এতিয়া আমি ইয়াত মই যে লৈছিলোঁ গুড়খিনি নিদিম। আপোনালোকে মিঠাটো আপোনালোকৰ হিচাপত ল'ব পাৰে। গুড় অকণমান বেছি মিঠা ভাল পায়, বেছিকৈ দিব। চেনিৰেও বনাব পাৰে, কিন্তু গুড়েৰে বনালে টেষ্টটো মানে অকণমান বেলেগ আহে, আৰু দেখিবলৈ এটা মানে গাখীৰটোৰ কালাৰটো বৰ ধুনীয়া কালাৰ এটা হয়।
ধুনীয়াকৈ উতলিছে। গুড় দিলে মানে কালাৰটো বৰ ধুনীয়া হয়, খাবলৈও খুব সোৱাদ হয়। এইখিনি উতলি থাকোঁতে এইটো যে আমুলৰ মিঠাই মেটটো মই ইয়াত দি দিম। আমুলৰ মিঠাই মেটটো খাই কোনে কোনে ভাল পায় জনাবচোন। আগতেতো আমি সৰুতে একদম আঙুলি চেলেকি চেলেকি খাইছিলোঁ, বৰ ভাল লাগে খাবলৈ। চেৱাইখিনি সিজিছে আৰু অকণমান লাগিব, গাখীৰটো অকণ শুকাবলৈ দিম। সেইটো আপোনালোকে লৰাই থাকিব, নহ'লে তলত মানে অকণমান লাগি যোৱাৰ লেখীয়া হ'ব। নাইণ্টি % হৈছে আৰু 10%ৰ কাৰণে ৱেইট কৰিছোঁ বাৰু। গাখীৰটো ডাঠ হৈ গৈছে। ইয়াত মানে গাখীৰটোৱে মেইন, আপুনি যিমান গাখীৰ বেছিকৈ দিব মানে টেষ্টি হ'ব। এইটো ডেজাৰ্ট আপোনালোকে চাহৰ লগত, কোনোবা আলহী আহিলে মিঠা কিবা এটা খাব বিচাৰিলে বনাই দিব পাৰিব, বেছি যোগাৰো নালাগে।
হৈ গৈছে আমি এইখিনিতে গেছৰ ফ্লেমটো অফ কৰি দিছোঁ কাৰণ বেছি শুকাবলৈ নিদিব যদি গাখীৰটো একেবাৰে নাইকিয়া হৈ যায় তেতিয়াও খাবলৈ সোৱাদ নালাগে মানে চেৱাইখিনি গাখীৰতে যাতে তিতি থাকে তেতিয়াহে খাবলৈ বৰ সোৱাদ লাগে হৈ গৈছে আমি এতিয়া সাৰ্ভ কৰিম সার্ভ কৰিম খিনি চাওক দেখিবলৈ ইমান ধুনীয়া হৈছে ক্ৰিমি এটা টেক্সচাৰ এটা আহিছে খাবলৈ খুব সোৱাদ আপোনালোকে গাখীৰৰ মানে যিটো কনসিস্টেন্সি হেতুটো ধৰিব পাৰিছে চাগে পানী পানী হৈ থাকিব নালাগে এটা ক্ৰীমটো যেনেকুৱা এতিয়া মই ইয়াৰ ওপৰত ড্ৰাই ফ্ৰুটছখিনি দি দিম হৈ গ'ল মোৰ শাহী সেৱাইটো ক্ষীৰ আপোনালোকে ঘৰত ট্ৰাই কৰিব মই 100% কৈছোঁ সকলোৱে খাই ভাল পাব আৰু চেনিটোৰ বদলি গুড় ব্যৱহাৰ কৰি চাবচোন সোৱাদটো যে বহুত ধুনীয়া হয় আশা কৰোঁ ভিডিঅ'টো ভাল পালে থেংক ইউ আমুল আছাম মই আকৌ এবাৰ কৈছোঁ এনেকুৱা এটা অপৰচুনিটি দিয়াৰ বাবে আজিলৈ আহিছোঁ আপোনালোকে বনাই চাব জনাব কেনেকুৱা পালে অতি কম বস্তুৰে ব্যৱহাৰ হৈছে ঠিক আছে আজিলৈ আহিছোঁ বাৰু ধন্যবাদ